নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু ধৰি লওক এতিয়া আপোনালোকে যে আপোনালোকৰ ফিজিকেল আছে কালিলৈ পৰা যেহেতু মাজত কেইটামান দিন আছে এতিয়া আপোনালোকে ধৰি লওক যে ফিজিকেল টেষ্ট আপোনালোকৰ কালিলৈ পৰা আছে আৰু এইবাৰ অসমত আমাৰ ফিজিকেল টেষ্ট দিবৰ বাবে যেহেতু চেণ্টাৰ দুটাই দিছে এটা হৈছে সুকভি এটা হৈছে আমাৰ গুৱাহাটী আমিৰ কাগজি 9 মাইলৰ CRPFৰ কেম্প আছে সেই দুটা চেণ্টাৰ এটা সুকভি এটা হৈছে CRPFৰ কেম্প সেই দুটা চেণ্টাৰতে অসমৰ এবাৰ ফিজিকেল টেষ্ট হ'ব আৰু একদিনত আপোনালোকৰ 1500কে মাতিব আৰু এটা ফিজিকেল টেষ্ট দিবলৈ আমি কোনবোৰ ডকুমেন্টস লৈ যাব লাগিব এটা মেইন ইম্পৰ্টেন্ট পইণ্ট যেহেতু ডকুমেন্টস টেষ্ট বা ডকুমেন্টস ভেৰিফিকেশ্যন যেহেতু হ'বই বা ডকুমেন্টস যেহেতু আমাক লাগিব কৰবাত যদি অকমানে যদি খেলমেলি পায় আমাক ৰিজেক্ট কৰিব গতিকে কোনবোৰ ডকুমেন্টস আমি লৈ যাব লাগিব যেহেতু ফিজিকেল টেষ্ট হ'ব আৰু দুইটা চেণ্টাৰত কিবা বেলেগ বেলেগ ডকুমেন্টস বিচাৰিব নেকি আসলতে তেনেকুৱা নহয় যেহেতু চেণ্টাৰ দুটা দিছে সেই দুইটা চেণ্টাৰত ফিজিকেল টেষ্টৰ বাবে হওক বা যেনেকুৱা যি ধৰণে নহওক কিয় যেহেতু প্ৰচেছ একে ডকুমেন্টস কোটো বেলেগ বেলেগ নিবিচাৰে ডকুমেন্টস সবতে একেই বিচাৰিব কিন্তু কৰবাত যদি কিবা এখন কাগজত যদি ৰিজেক্ট কৰি দিয়ে বেলেগ হয়তো এটা চেণ্টাৰ ৰিজেক্ট নকৰিব পাৰে মানে এই ৰিজেক্ট নকৰা সন্দৰ্ভত মেইন পইণ্টটো হৈছে অফিচাৰবিলাক য'ত আপোনালোকে ফিজিকেল টেষ্টটো পাতে তাত কিছুমান অফিচাৰ থাকে অফিচাৰবিলাকে কিছুমান কেণ্ডিডেটৰ মানে মনবোৰ যদি বুজি পায় কিছুমান ডকুমেন্টছত অকমান খেলিমেলি থাকিলেও পাছ কৰাই দিয়ে কিন্তু কিছুমান চেণ্টাৰত অফিচাৰবিলাক বা ডকুমেন্টছ চাই থকা এনেকুৱা মানুহবিলাক বা যিবিলাক তেওঁলোকে ডকুমেন্টছবিলাক চেক কৰি থাকে তেওঁলোক অকমান কাৰা থাকে বা তেওঁলোকে কিছুমানেতো ৰিজেক্ট কৰিবলৈকে বিচাৰি ফুৰে সেই তেওঁলোকে মানে অকমান কিবা খেলিমেলি পালে ৰিজেক্ট কৰাই দিয়ে বাকি এটা মেইন কথাটো কৰিবলৈ এতিয়া আৰম্ভ কৰিছো যে আমাৰ ফিজিকেল টেষ্ট দিবলৈ আমি এতিয়া কোনবোৰ ডকুমেন্টস লৈ যাব লাগে পোনপ্ৰথমতে তোমালোকে চেণ্টাৰ দুটা চাই লোৱা এইটো এটা চেণ্টাৰ গুৱাহাটীৰ আমিৰ কাগজ CRPFৰ যিটো কেম্প এইটো এটা চেণ্টাৰতে তোমালোকৰ ফিজিকেল টেষ্ট হ'ব আৰু এইটো চেণ্টাৰ হৈছে সুকভি আসাম ৰাইফলৰ ট্ৰেইনিং চেণ্টাৰ এইটো আছিলে ইয়াতে তোমালোকৰ ফিজিকেল টেষ্ট হ'ব সুকভি এইটো ষ্টেচন বাকি ইয়াতে তোমালোকৰ ফিজিকেল টেষ্ট হ'ব এই দুটা চেণ্টাৰে আৰু এতিয়া আমি ফিজিকেল টেষ্ট দিবলৈ আমি কোনবোৰ ডকুমেন্টস লৈ যাব লাগিব পোনপ্ৰথমতে আমি ফিজিকেল টেষ্ট দিবলৈ হ'লে আমাৰ যিখন এডমিট কাৰ্ড বৰ্তমান ওলাইছে বা কিছুমানৰ যদিনো ওলোৱা নাই ওলাব দুদিন পাছত ধৈৰ্য ধৰা সেই এডমিট কাৰ্ডখন লাগিব এডমিট কাৰ্ডৰ পিছতে আমাৰ লাগিব একদম মন কৰিব A to Z ডকুমেন্টছৰ আজি ডিটেইলছ দিম গুটেখিনি ফুল ইনফৰমেশ্যন দিম ডকুমেন্টছ কোড কি লাগিব নালাগিব গুটেখিনি দিম তোমালোকে খালি ভিডিঅ'টো শেষলৈকে চাবা মন কৰি মানে গুৰুত্ব সহকাৰে ভিডিঅ'টো চাই থাকিবা যে ফিজিকেল টেষ্টটো আমাৰ কালি লৈ আছে এই বুলি আজি ভিডিঅ'টো চাবা পোনপ্ৰথমতে লাগিব তোমালোকৰ এডমিট কাৰ্ড যিখন ওলাইছে এডমিট কাৰ্ডখন তোমালোকে লৈ যাব তাৰ লগতে লাগিব তোমালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড আইডেন্টি প্ৰুফ লাগিব আৰু যিমানবিলাক এটা সাৰ্টিফিকেটৰ নাম কম গোটেই সাৰ্টিফিকেটখিনি তোমালোকৰ অৰিজিনেল বিচাৰিব তাত আৰু লগতে জেৰক্স অৰিজিনেল লগতে জেৰক্স এতিয়া তোমালোকৰ সেই যি আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড আছে এডমিট লাগিব এইকেইখন লাগিব তাৰ পিছত লাগিব স্কুল ডকুমেন্টছ 10 পাছ হওক হায়াৰ সেকেন্ডাৰী পাছ য'ত যিমান আছে তোমালোকে স্কুল ডকুমেন্ট পুৰা অৰিজিনেল লাগিব অৰিজিনেল লগাৰ পিছত তোমালোকৰ জেৰক্স বিচাৰিব তাৰ পিছতে আহিব মেইন ইম্পৰ্টেন্ট পইণ্ট হৈছে আমাৰ কাষ্ট চাৰ্টিফিকেট লাগিব কাষ্ট চাৰ্টিফিকেট আমাৰ ষ্টেটৰ বিচাৰিব বা তাত তোমালোকৰ চেণ্ট্ৰেলৰ বিচাৰিব দুইখন তোমালোকে কাষ্ট চাৰ্টিফিকেট লৈ যাবা OBC বা ST SC সকলোকে কৈছো তোমালোকে চেণ্ট্ৰেল ষ্টেটৰ কাষ্ট চাৰ্টিফিকেট লৈ যাবা দুইখনে তাত বিচাৰিব আৰু এতিয়া তাৰ পিছতে হৈছে আমাৰ জেনেৰেলখিনিৰ কাৰণে যেহেতু EWS আছে গতিকে EWS খন তোমালোকে চেণ্ট্ৰেলৰ লৈ যাব এতিয়া যেহেতু মাজত কেইটামান দিন আছে হয়তো সকলো ডকুমেন্টছখিনি বনালে তথাপি এবাৰ খবৰাই দিব বিচাৰিছো যে তোমালোকে EWS খিনিয়ে চেণ্ট্ৰেলৰ যিটো EWSৰ এটা ফৰ্মেট পায় সেই তোমালোকে অলৰেডি হয়তো বনালে সেইটো চেণ্ট্ৰেলৰ বিচাৰিব আৰু ষ্টেটৰখনো লৈ যাবা কাৰণ তাত ঘপকে বিচাৰি দিব পাৰে যে এইখনৰ লগত সেইখন কিবা মিলেছনে নাই হয় বা নহয় তেনেকুৱা ধৰণৰ কিছুমান সন্দেহমুক্ত কৰিবৰ বাবে তেওঁলোকে বিচাৰে কেতিয়াবা ষ্টেটৰটো তথাপি তোমালোকে যিখিনি কাষ্ট চাৰ্টিফিকেট হওক বা EWSৰ যিটো তোমালোকৰ এইটো ফৰ্মেটটো হয় সেইটো তোমালোকে চেণ্ট্ৰেলৰ বিচাৰিব তাৰ হেয়াৰ বিচৰাৰ লগত যদি কাষ্ট চাৰ্টিফিকেট যদি তোমালোকে যদি কিবা খেলিমেলি পায় তেনেহ'লে তোমালোকে জেনেৰেলত পেলাই দিব মানে তোমালোকৰ কোনো কাষ্ট নাই বুলি জেনেৰেলত পেলাই দিব য'ত নেকি জেনেৰেলৰ কাট অফটো বহুত হাই যায় গতিকে তেনেকুৱা নিচিনা হয় এতিয়া কাষ্টটো তোমালোকৰ এতিয়া ডাউট ক্লিয়াৰ হয় তাৰপিছত লগত তোমালোকৰ ডমিচাইল তোমালোকৰ বিচাৰিব তাত লাগিবই ডমিচাইল বিচৰাৰ পিছতে তোমালোকৰ কিছুমান বিচাৰিব যিটো সেইটো বিচাৰে বুলি নহয় যদি সেইটো লৈ যোৱাটো ভাল হ'ব আৰু আমাৰ নৰ্থ ইষ্টৰ কাৰণে হাইটৰ কাৰণে এটা ফৰ্মেট পায় যিটো হাইট এজ ইলেকশ্যন মানে হাইটৰ যিটো ইলেকশ্যন দিয়া হয় মানে হাইট কম হ'লেও বা হাইটটো যিহেতু কম বিচাৰে হাইটৰ কাৰণে যিটো ফৰ্মেট আছে সেই ফৰ্মেটটো তোমালোকে ফিল আপ কৰি লৈ যাবা ডকুমেন্টছ ইমানে বিশেষ ইয়াত একো নিবিচাৰে খালি সকলোবিলাক অৰিজিনেল লৈ যাবা লগতে তোমালোকে জেৰক্স কপি আৰু স্কুল ডকুমেন্টছ গুটেখিনি ক্লিয়াৰ লৈ যাবা আধাৰ কাৰ্ড পান কাৰ্ড ক'ত য'ত যি আছে সকলোবিলাক লৈ যাবা কৰবাত যদি কিবা স্পেলিং বা বানান যদি কিবা যদি অকমান খেলিমেলি যদি কিবা ভুল হৈ যদি আছে তেনেহ'লে তোমালোকে কোৰ্টৰ পৰা এটা এফিডেভিট লৈ যাবা
বোলে মোৰ কাষ্ট চাৰ্টিফিকেট এই নামটো ভুল হৈ আছে মই এটা এফিডেভিট লৈ গৈছোঁ মেজিষ্ট্ৰেটৰ চাইন মাৰি তোমালোকে এফিডেভিট এটা বনাই লৈ যাবা ডকুমেণ্টছ ইমাৰ ইয়াতে আৰু বিশেষ আৰু নতুনকৈ একো বিচৰা নাযায় খালি তোমালোকে চেণ্ট্ৰেল ষ্টেটৰ দুইটাই লৈ যাবা আৰু হাইটৰ কাৰণে যিটো আমাৰ ফৰ্মেট বিচৰা হয় নৰ্থ ইষ্টৰ কাৰণে সেইটো যিহেতু অলপমান মাফ কৰে গতিকে সেই ফৰ্মেটে তোমালোকে ফিল আপ কৰি লৈ যাবা আৰু সকলোবিলাকে লৈ যাবা তোমালোকে নিনিয়াকৈ নাথাকিবা ফিজিকেল হ'ব এটা চুকভি এটা হৈছে আমাৰ গুৱাহাটীৰ গতিকে এই দুটা চেণ্টাৰতে ফিজিকেল হ'ব কোনো এটা ফিজিকেল চেণ্টাৰত বেলেগ নিবিচাৰে একেই বিচাৰিব আৰু ফিজিকেল তোমালোকে এডমিট কাৰ্ডখন দিয়াৰ পিছতে তোমালোকে এটা গ্ৰুপ বান্ধি তোমালোকে দৌৰাই দিব হয়তো 1500কৈ যদিও মাতে তোমালোকৰ 10টা বা 12-13টামান তোমালোকৰ গ্ৰুপ হ'ব হয়তো 200-300মান তেনেকৈ নাহিবই গতিকে তোমালোকে 100কৈ দিলে 12-13টামান দিনটোত গ্ৰুপ হ'ব 100মানকৈ তোমালোকে ৰাস্তাত দৌৰাই দিব দুইটা ৰাস্তাতে হ'ব ইটো চেণ্টাৰৰ ৰাস্তা সিটো চেণ্টাৰৰ ৰাস্তা কোনো ধৰণৰ ফিল নহয় এপাক দুপাক তেনেকৈ দৌৰাই তোমালোকে 5 কিলোমিটাৰটো জাষ্ট তোমালোকক ক্লিয়াৰ কৰিব টাইম 24 মিনিট ছোৱালীসকলৰ হ'লে 1600 মিটাৰ 8.5 মিনিট গতিকে এই ৰানিংটো কমপ্লিট কৰাৰ পিছতে তোমালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ যাব তাৰপিছতে মেডিকেলৰ কাৰণে আকৌ এক্সট্ৰা সেইখন যুঁজ আৰম্ভ হ'ব খালি মেডিকেলৰ কথা এতিয়া নকওঁ এতিয়া অনলি ফিজিকেল আছে ফিজিকেল শেষ হৈ যোৱাৰ পিছতহে তোমালোকৰ ভেৰিফিকেশ্যন তাৰপিছত হ'ব মেডিকেলৰ কাৰণে অন্য আকৌ এটি নতুন পৰ্যায় আৰম্ভ হ'ব সেইটো অফিচিয়েলিভাৱে মেনশ্যন কৰিব ডেট দিব মেডিকেলৰ কাট অফ বা মেডিকেল ক'ড কি ডেটত হয় নহয় সেইখিনি মেনশ্যন কৰিব SSC বোৰ্ডে গতিকে আজিৰ তাৰিখত সবিশেষ আপডেট ইমানেই আছিল যে ফিজিকেল টেষ্ট দিবলৈ আমাৰ কি ডকুমেণ্টছ লৈ যাব লাগিব বা আমি কি নিম ক'ত কি বিচাৰিব নিবিচাৰিব সকলোকে কৈছোঁ অৰিজিনেল লগতে চেণ্ট্ৰেল ডকুমেণ্টছ লৈ যাবা আৰু ষ্টেটৰ লৈ যাবা আৰু জেৰক্স লৈ যাবা আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড নৰ্মেল যিখিনি থাকে আমাৰ সেইখিনি লৈ যাব লাগিব আৰু কিবা বানান যদি স্পেলিং যদি ক'ৰবাত কিবা ভুল বা খেলিমেলি যদি হৈ আছে কোৰ্টৰ পৰা এটা এফিডেভিট লৈ যাবা বোলে মোৰ এইটো বানান ভুল হৈ আছে সেইটো শুধৰণি হিচাপত বা এইটো হয়ে এটা হিচাপত তোমালোকে এফিডেভিট লৈ যাবা কোৰ্টৰ পৰা বাকী ইমানখিনি কথা আছে ভিডিঅ'টো যদি হয়তো নিশ্চয় বুজি পালা ভিডিঅ'টো ইমানখিনি সময়লৈকে চাই থাকে কাৰণে বহুত বেছি ধন্যবাদ জয় অসম।